ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ প্ৰথমটো পাঠ। এই পাঠটোৰ নাম হৈছে আমাৰ দেশ। এই কবিতাটো ইতিমধ্যে তোমালোকক মই আগৰ এটা ভিডিঅ'ত আবৃত্তি কৰি শুনাইছিলোঁ। তোমালোকে তাত শুনি ল'ব পাৰিবা। এতিয়া আহাচোন ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল বৃত্তটো পূৰ কৰা। প্ৰথমটো আছে, কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিমালয়। আমাৰ দেশৰ মূৰৰ মুকুট বুলি হিমালয়ৰ কথা কৈছে। ইয়াত আমি গটোত গোল কৰিব লাগিব। তাৰ পিছৰটো দিছে, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বৰ্ণনা কৰাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গটো। ইয়াতো আমি গটোত গোল দি দিব লাগিব। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। প্ৰশ্নটো কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ইয়াৰ উত্তৰ আছিলে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বৰ্ণনা কৰাৰ বাবে। এই উত্তৰটো আমি কিয় শুদ্ধ বুলি বাছি ল'লোঁ, আমাক সেই কথাটো 2 নম্বৰ প্ৰশ্নটোত সুধিছে। ইয়াৰ উত্তৰটো হ'ব, কাৰণ কবিতাটোত উল্লেখ আছে যে নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এইদৰে কবিতাটোত উল্লেখ থকাৰ বাবেই আমি সেই প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি লৈছিলোঁ। 3 নম্বৰটো আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক প্ৰশ্ন, কবিয়ে কোন ঠাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে? ইয়াৰ উত্তৰ হ'ব, কবিয়ে পাটকাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে। খ প্ৰশ্নটো আছে, কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। গ প্ৰশ্নটো আছে, কিহে অসমী আইৰ গাৰ জেউতী চৰায়? শুকুলা পাতৰ ৰিহা মেখেলাই অসমীয়া আইৰ গাৰ জেউতী চৰায়। ঘ প্ৰশ্নটো আছে, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? ইয়াৰ উত্তৰত হ'ব, দেৱভূমি বুলি আমাৰ দেশ ভাৰতৰ কথা কৈছে। ঙ প্ৰশ্নটো দিছে, কবিয়ে অসমী আয়ে কিহৰ হাতসৰী পিন্ধা বুলি কৈছে? ইয়াৰ উত্তৰত হ'ব, জান-জুৰিৰ হাতসৰী পিন্ধা বুলি কৈছে। এতিয়া 4 নং প্ৰশ্নটো চোৱা। 4 নং প্ৰশ্নটো দিছে, কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা। ইয়াৰ উত্তৰ হ'ব, আমাৰ দেশত হিমালয়, পাটকাই, খাচীয়া আদি বহুতো পৰ্বত, অৰণ্য, জান-জুৰি আদি আছে। তাৰোপৰি আমাৰ দেশখন ৰূপে গুণে, ফলে ফুলে, ধনে ধানে ভৰি আছে। সেইবাবে কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈ অধিক বুলি কৈছে। 5 নম্বৰ প্ৰশ্ন, কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকায়ে মেলে ক'লা চুলি তাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ক প্ৰশ্নটো সুধিছে, ক'লা চুলি তাৰি কোনে মেলে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, ক'লা চুলি তাৰি পাটকায়ে মেলে। খ প্ৰশ্নটো, লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, অসমৰ চৰণ পখালি দিয়ে বুলি কৈছে। গ প্ৰশ্নটো আছে, ৰিহাখনি বুলি কিহৰ কথা কৈছে? ইয়াৰ উত্তৰত হ'ব, ৰিহাখনি বুলি লুইতৰ কথা কৈছে। এতিয়া আহোঁ 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰটো দিছে, কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। মই তোমালোকক এইদৰে আঁচটানি মিলাই দেখাই দিছোঁ। তোমালোকে ইয়াৰ পৰা এইকেইটা চাই ল'বা। 7 নম্বৰ প্ৰশ্নটো আছে, আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত
তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। আমাক এটা উদাহৰণ দিয়া আছে। এইটো হৈছে গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। ৬ ঋতু এইটো হ'ব। ৬ ঋতুৱে আলফুলকৈ অপূৰ্ব সাজ পিন্ধাইছে। পাটকাই পৰ্বতে ক'লা চুলিতাৰি মেলি অৰুণ উদয় কৰিছে। লুইতে চৰণ দুখনি পখালি ৰিহাখনি গাত দিছে। জান-জুৰিয়ে হাত-সৰি হাৰ পিন্ধাইছে। আৰু পৰ্বত পাহাৰে শোভা বৃদ্ধি কৰি আচলত তৰা নাচে। ভাষা অধ্যয়নৰ ৮ নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। বেশ, বেশৰ লগত মিল থকা শব্দ হ'ব কেশ, দেশ, ভেশ। ভৰা, ভৰাৰ লগত মিলিব তৰা, বৰা, ধৰা। হাৰ, হাৰৰ লগত মিলিব পাৰ, ধাৰ, মাৰ। আৰু গাঁতৰ লগত মিলিব পাত, জাত, মাত। এইদৰে আমি শেষৰ ধ্বনি মিল থকা শব্দবোৰ লিখিব পাৰোঁ। এতিয়া চাওঁ ইয়াৰ পাছৰ প্ৰশ্নটো। ৯ নম্বৰ প্ৰশ্নটো দিছে শব্দৰ খেল খেলো আহা। পদ্যটোত এনেকুৱা এটি ৬ আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ ৩টা মিলি পৃথিৱী বুজায়, শেষৰ আখৰ ৩টা মিলি সুন্দৰী বুজায় আৰু তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। ইয়াৰ উত্তৰত হ'ব ভুৱন মোহিনী। এই ভুৱন মোহিনী আখৰটোত তোমালোকে চালে দেখিবা যে প্ৰথম আখৰ ৩টা মিলি হৈছে ভুৱন আৰু ভুৱন মানে হৈছে পৃথিৱী। শেষৰ আখৰ ৩টা মিলি হৈছে মোহিনী আৰু মোহিনী মানে হৈছে সুন্দৰী। আৰু তৃতীয় আৰু ষষ্ঠ আখৰ মিলি হৈছে ননী, ননী মানে হৈছে মাখন। এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা হুঁচৌকাৰ আঁতৰাই দিলে কি হ'ব সুধিছে। প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব ভৱ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব ভৱন। আৰু প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব ভনী। ১০ নম্বৰ প্ৰশ্ন, কবিতাটোত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত থকা জুৰীয়া শব্দবোৰ হৈছে ৰিহা মেখেলা, জান-জুৰি, গুণ-গান, মনে চিত্তে, ৰূপে ৰসে, ধনে ধানে, মুনি মনোৰমা। ১২ নম্বৰটো সমাৰ্থক শব্দ লিখিবলৈ দিছে। সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ। অৰুণ শব্দৰ সমাৰ্থক শব্দ হ'ব বেলি, দিবাকৰ, ৰবি। গিৰি শব্দৰ সমাৰ্থক হ'ব পৰ্বত, শৈল, ভূধৰ। জননীৰ সমাৰ্থক হ'ব আই, জন্মদাত্ৰী, মাতৃ। ভৱনৰ সমাৰ্থক শব্দ হ'ব ঘৰ, গৃহ, আলয়। আৰু সাজৰ সমাৰ্থক শব্দ হ'ব পোচাক, কাপোৰ, বস্ত্ৰ। ১২ নম্বৰ বাক্য ৰচনা কৰা। প্ৰথম শব্দটো দিছে অপূৰ্ব। ছোৱালীজনীয়ে এটা অপূৰ্ব সংগীত গালে। উদয়, সূৰ্য পূব দিশে উদয় হয়। মনোহৰ, আমাৰ গাঁওখন অতি মনোহৰ। জেউতি, ফুলনিখনে ঘৰখনৰ জেউতি চৰাইছে। চেনেহী, অসম আমাৰ অতি চেনেহী। আলফুল, ফুলপাহ আলফুলকৈ বাঢ়িছে। ১৩ নং প্ৰশ্ন, কবিতাটোত ওচৰা-ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। বিশেষণ পদবোৰ হ'ব অপূৰ্ব, দুই, পখালি, সোণৰ, চেনেহী, মনোহৰ। আৰু বিশেষ্য পদবোৰ হ'ব সাজ, চৰণ, লুইত, অসম, আই, আমাৰ দেশ। এতিয়া চাওঁ ১৪ নম্বৰ প্ৰশ্নটো। ১৪ নং প্ৰশ্নটো দিছে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থপ্ৰকাশক বাক্য ৰচনা কৰা। প্ৰথম সাজটোৱে বুজাইছে পোচাক, ২ নম্বৰ সাজটোৱে বুজাইছে বাচন আৰু ৩ নম্বৰ সাজটোৱে বুজাইছে নিৰ্মাণ কৰা। এতিয়া বাক্যসমূহ হ'ব সাজ, আমি সাজ পিন্ধোঁ। দ্বিতীয় সাজটোৰ লগাই বাক্য হ'ব
আমি সাজত খোৱা বোৱা কৰোঁ। আৰু 3 নম্বৰ সাজটো লগাই বাক্য হ'ব মানুহজনে বস্তু সাজিছে। 15 নং প্ৰশ্ন, পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। অসম, অসমা, সৰল, সৰলা, অচল, অচলা, বৃদ্ধ, বৃদ্ধা আৰু সুষম, সুষমা। 16 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা। শব্দকেইটা দিছে দুৰ্বল, অৰ্জুন, কৰ্দৈ, পৰ্বত, কীৰ্তন আৰু শৰ্মা। ইয়াৰ সৰলীকৃত ৰূপকেইটা লিখি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। এইটো পাঠৰ প্ৰশ্ন ইমানখিনিয়ে আছিলে। আৰু যদি তোমালোকৰ কিবা বুজিবলৈ আছে তেন্তে সুধিবা। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।